মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে দৰং জিলাৰ গৰুকুটি এইচএছ স্কুলে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এছেছমেণ্ট 2024 সাবজেক্ট লজিক এণ্ড ফিলচফিৰ কোশ্চিন পেপাৰৰ 56 নম্বৰৰ সলিউশন লৈ উপস্থিত হৈছো। এই বছৰৰ পোনপ্ৰথমতে অনুষ্ঠিত হোৱা এই লজিক এণ্ড ফিলচফিৰ কোশ্চিন পেপাৰখিনিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। এই ভিডিঅ'ত মই তোমালোকৰ আগত কোশ্চিন 1 অতি চমু প্ৰশ্ন 12টাকৈ আৰু 4 নম্বৰ প্ৰশ্ন 2টা আৰু 6 নম্বৰ প্ৰশ্ন 2টা মুঠ 56 নম্বৰৰ সলিউশন আগবঢ়াম। গতিকে পৰীক্ষাৰ এই শেষ সময়ত প্ৰস্তুতিৰ বাবে এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই দৰকাৰী হৈ উঠিব। পোনপ্ৰথমতে মই অতি চমু প্ৰশ্নসমূহৰ আনসাৰখিনি মুখে মুখে মাতি যাম, পিছত তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম এনসাৰখিনি। কোশ্চিন 1 অতি চমু উত্তৰ লিখা 1 into 12 equal to 12 এ তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু কি? উত্তৰ তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হল অনুমান। বি পৰীক্ষণৰ ঘটনাবিলাক পৰীক্ষকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন হয় নে নহয়? সি বৈজ্ঞানিক আগমনে কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে নে কৰে? এতিয়া দুই নম্বৰলৈ আহা। দুই নম্বৰত কোৱা হৈছে প্ৰকল্পৰ প্ৰথম স্তৰটো কি? ইয়াতে হ'ব প্ৰকল্পৰ প্ৰথম স্তৰটো হল প্ৰাথমিক ঘটনাৱলীৰ নিৰীক্ষণ। ই অপহৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী পদ্ধতি প্ৰতিষ্ঠিত? উত্তৰ প্ৰথম সূত্ৰৰ ওপৰত। এফ সাদৃশ্য অনুমানৰ ভিত্তি কি? উত্তৰ সাদৃশ্য অনুমানৰ ভিত্তি হল দুটা বিষয়ৰ মাজত থকা মৌলিক লক্ষণৰ গুৰুত্ব আৰু সাদৃশ্য। জি নম্বৰ কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টি। উক্তিটো কোনে কৈছিল? উত্তৰ জে.এছ. মিলে কৈছিল। এইচ যথাৰ্থ অনুমানৰ মূল লক্ষ্য কি? যথাৰ্থ অনুমানৰ মূল লক্ষ্য হল আগমন ঝাপ। আই নম্বৰ কি প্ৰকল্পৰ সহায়ত নেপচুন সূত্ৰ আৱিষ্কাৰ কৰা হৈছিল? এইটো হ'ব ব্যাখ্যামূলক প্ৰকল্প এক্সপ্লেনেটৰী হাইপোথেসিস। যে এটা বৈধ প্ৰকল্প সত্য গোপনীয়তা শর্তটোৰ অৰ্থ কি? সত্য গোপনীয়তাৰ শর্তটোৰ অৰ্থ হৈছে প্ৰকল্পটোৰ সত্যতা বা অসত্যতা প্ৰমাণ কৰিব পৰা হ'ব লাগিব। এতিয়া মই তোমালোকৰ আগত কেই নম্বৰৰ প্ৰশ্নৰ উত্তৰটো আগবঢ়াম। তৰ্কবিদ্যাৰ আদৰ্শ কি? তৰ্কবিদ্যাৰ আদৰ্শ হল জ্ঞানৰ সত্যতা। এল বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? উত্তৰ হ'ব জন লক। সো এইখিনি আছিলে 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এইখিনিতে মই তোমালোকৰ আগত জনাব পাই সুখী হৈছো যে ইতিমধ্যে তোমালোকৰ চেনেল ইংলিছ লাৰ্নিং আছামত পলিটিকেল সায়েন্স আৰু ইংলিছৰ এই বিদ্যালয়ৰ প্ৰশ্নসমূহ সমাধান সহ আলোচনা কৰা হৈছে। নিশ্চয় তোমালোকে চাইছা, যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী চোৱা নাই তেতিয়াহ'লে আজি সেই ভিডিঅ'কেইটাও চাবা, কিন্তু সেই ভিডিঅ'কেইটাও তোমালোকৰ কাৰণে খুবেই অতি দৰকাৰী। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। বৈজ্ঞানিক সত্যতা সংজ্ঞা দিয়া। ওকে, 2 নং প্ৰশ্নৰ আনসাৰ দিয়াৰ আগতে মই তোমালোকক আগতে কোৱাৰ দৰে 1 নং প্ৰশ্নৰ আনসাৰখিনি তোমালোকক দেখাই দিছো। তোমালোকে নিশ্চয় স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, এতিয়া তোমালোকক মই 2 নং প্ৰশ্নৰ আনসাৰটো আলোচনা কৰিম। আনসাৰটো হ'ব এটা বৈজ্ঞানিক সত্যতা এটা অনস্বীকাৰ্য সত্য বিবৃতি বিজ্ঞান সম্প্ৰদায়ৰ দ্বাৰা গৃহীত এটি পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ মাধ্যমে সঠিক বুলি প্ৰমাণিত হ'ব পাৰে। এই প্ৰক্ৰিয়াটো বৈজ্ঞানিক
পদ্ধতি হিচাপে পৰিচিত। এতিয়া 3 নম্বৰ প্ৰশ্ন, কৰ্তা বিষয়ক প্ৰকল্পৰ এটা উদাহৰণ দিয়া। কৰ্তা বিষয়ক প্ৰকল্পৰ উদাহৰণ, মাধ্যাকৰণ শক্তিৰ নিয়মৰ কথা জনা আছিল আৰু জনা আছে। মাধ্যাকৰ্ষণ শক্তিৰ নিয়ন্ত্ৰণ কথা জনা আছে আৰু এই নিয়ম অনুসৰি ইউৰেনাছ গ্ৰহক কোন পথেৰে গতি কৰিব লাগে তাকো জনা আছে। কিন্তু বাস্তৱত দেখা গ'ল ইউৰেনাছ গ্ৰহই নিৰ্দিষ্ট কক্ষপথেৰে গতি কৰা নাই, ই নিজৰ কক্ষপথৰ পৰা বিচ্যুত হৈছে। তেতিয়া জ্যোতিৰ্বিদসকলে প্ৰকল্প গঠন কৰিলে যে নিশ্চয় নৱমণ্ডলত অন্য কোনো গ্ৰহ আছে যাৰ আকৰ্ষণৰ ফলত ইউৰেনাছ গ্ৰহ নিৰ্দিষ্ট কক্ষপথৰ পৰা বিচ্যুত হৈছে। জ্যোতিৰ্বিদসকলৰ এনে প্ৰকল্পক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। নেক্সট কোৱেশ্চনটো হ'ল উদাহৰণ সহ নিমিত্ত কাৰণৰ সত্যতা দিয়া। কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে। উদাহৰণস্বৰূপে কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সূতাখিনিত প্ৰয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিত্ত কাৰণ। কেতিয়াবা আকৌ কৰ্তাজনেই নিমিত্ত কাৰণ বুলি কোৱা হয়। এতিয়া নেক্সট প্ৰশ্নটোলৈ আহা, কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা। উত্তৰ, কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ হ'ল 1, কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ, কাৰণ অবিহনে কাৰ্য আৰু কাৰ্য অবিহনে কাৰণ সম্ভৱ নহয়। 2, এটা কাৰ্যৰ এটাহে কাৰণ থাকে, অৰ্থাৎ কাৰণ কাৰ্যৰ নিৰুপাধিক, নিয়ত, অব্যৱহৃত পূৰ্বৱৰ্তী ঘটনা। তাৰপিছত সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণৰ পক্ষৰ এটা উদাহৰণ দিয়া। এইটোৰ এটা উদাহৰণ হ'ব, ৰেলেৰে যাওঁতে সন্মুখৰ বস্তুবোৰক বেগাই বিপৰীত ফালে যোৱা যেন দেখা, সাৰ্বজনীন ভ্ৰান্ত পৰ্যবেক্ষণ। তাৰপিছত তোমালোকৰ ইয়াতে দিছে নিৰীক্ষণৰ দুটা সুবিধা লিখা। মই 4টা দিছো, তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে হৈ যাব। নিৰীক্ষণৰ সুবিধাবোৰ হ'ল 1, নিৰীক্ষণৰ পৰিসৰ অতি ব্যাপক, নিৰীক্ষণৰ কাৰ্য সদায় পৰ্যবেক্ষণৰ আগত। 3, নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰে, নিৰীক্ষণ সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। এতিয়া মই তোমালোকৰ আগত কাৰ্যকৰী প্ৰকল্প কি সেই প্ৰশ্নটো আলোচনা কৰিম। অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ বুলি কোনো প্ৰকল্প গঠন কৰাই হৈছে কাৰ্যকৰী প্ৰকল্প। এতিয়া মই বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য আলোচনা কৰিম। প্ৰশ্ন দিয়া আছে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা পাৰ্থক্য লিখা। উত্তৰ, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্যবোৰ হ'ল, নম্বৰ 1, বৈজ্ঞানিক আগমনত বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ দ্বাৰাই এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমন কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। ইয়াত কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। এইখিনি আছিলে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা পাৰ্থক্য। দুটা পাৰ্থক্য গৈছিল, মই দুটা পাৰ্থক্য আলোচনা কৰিলো। এতিয়া হ'ল
বৈশিষ্ট্যসমূহ আলোচনা কৰিছো দেখা। নম্বৰ 1, সাদৃশ্য অনুমান এক প্ৰকাৰৰ অসম্পূৰ্ণ অনুমান। নম্বৰ 2, সাদৃশ্য অনুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান, গতিকে এই সাদৃশ্য অসম্পূৰ্ণ সাদৃশ্য। নম্বৰ 3, সাদৃশ্য অনুমান কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইকাৰণে ইয়াৰ সিদ্ধান্ত সমামূলক নিশ্চিত নহয়। সাদৃশ্য অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক ঝাপ আছে। নেক্সট কোশ্চেনটো হল আগমনাত্মক ঝাপ বা আগমনাত্মক সংকটৰ সংজ্ঞা দিয়া। বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানলৈ, জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলো যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকে আগমনাত্মক ঝাপ বোলে। এতিয়া মই তোমালোকৰ আগত নেক্সট 2 নম্বৰ প্ৰশ্ন দিছিল, প্ৰকৃতিৰ একৰূপতা বিধিটোৰ অৰ্থ লিখা। প্ৰকৃতিৰ একৰূপতা বিধিটোৰ অৰ্থ হৈছে একেই পৰিৱেশত প্ৰকৃতিয়ে একেই আচৰণ কৰে। প্ৰকৃতিয়ে বিভিন্ন বৈচিত্ৰ্যৰ মাজতো নিজৰ এক ঐক্য বজাই ৰাখে। বিশ্বৰ প্ৰকৃতিৰ এই বিভিন্নতাৰ মাজত থকা ঐক্যই বিশ্ব প্ৰক্ৰিয়াৰ এক সাধাৰণ চৰিত্ৰ গঠন কৰা দেখা যায়। প্ৰকৃতিৰ একৰূপতাই এই সাধাৰণ চৰিত্ৰটোকে প্ৰকাশ কৰে। তাৰপিছত একেবাৰে 2 মূলাংকৰ শেষ প্ৰশ্নটো হল বাদ বুলি লিখিল যা। যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, জ্ঞাতাৰ মনৰ পৰা স্বাধীনভাৱে কোনো বস্তু থাকিব নোৱাৰে, এই মতবাদেই হৈছে ভাৱবাদ। তো এইখিনি আছিলে 2 মূলাংকৰ 12টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক প্ৰশ্নটোৰ পৰা দেখাই দি যি 4টা মই লং কোশ্চেন আলোচনা কৰিম সেই 4টা লং কোশ্চেন একেবাৰে তোমালোকক মাতি আনসাৰখিনি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 2, 3, 4, 5 পৰা একেবাৰে 13 লৈকে তোমালোকে আনসাৰখিনি পালা। এতিয়া মই তোমালোকৰ কোশ্চেনটো তোমালোকক দেখাই দিছো। কোশ্চেনটো দেখাই দিয়াৰ পিছত একেবাৰে মই তোমালোকক যিকেইটা প্ৰশ্নৰ সমাধান আগবঢ়াম সেইকেইটা মাতি গৈছো। তোমালোকে প্ৰশ্নটো নিশ্চয় চাইছে। ইয়াতে তোমালোকক মই তোমালোকে প্ৰশ্নটো মই তোমালোকৰ আগত সুসাদৃশ্য অনুমান আৰু কুসাদৃশ্য অনুমানৰ মাজত পাৰ্থক্য 5 নম্বৰ। 23 নম্বৰ বৈজ্ঞানিক অবৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য। তাৰপিছত 25 নম্বৰ সাদৃশ্যমূলক অনুমান আৰু অবৈজ্ঞানিক অনুমানৰ মাজত থকা 3টা সাদৃশ্য আৰু 3টা বৈসাদৃশ্য আলোচনা কৰিম। তাৰপিছত 27 নম্বৰটো বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি আলোচনা কৰিম। আৰু বাকি প্ৰশ্নসমূহৰ কাৰণে যেহেতু ভিডিওটো দীঘল হয়, তোমালোকে সেকেন্ড ভিডিওৰ কাৰণে অপেক্ষা কৰিব লাগিব। মই চেষ্টা কৰিম গোটেইখিনি কোশ্চেন পেপাৰখনৰ গোটেইখিনি কোশ্চেনৰ সমাধান তোমালোকৰ আগত আগবঢ়াম। এতিয়া মই তোমালোকৰ আগত সুসাদৃশ্য অনুমান আৰু কুসাদৃশ্য অনুমানৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰিম। সুসাদৃশ্য অনুমান আৰু কুসাদৃশ্য অনুমানৰ মাজত থকা পাৰ্থক্য হল 1, সুসাদৃশ্য অনুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, আনহাতে কুসাদৃশ্য অনুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়। নম্বৰ 2, সুসাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ বা আকস্মিক গুণহে সাদৃশ্য, আনহাতে কুসাদৃশ্য হব। আনহাতে সুসাদৃশ্য অনুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ বা আকস্মিক গুণৰহে সাদৃশ্যমান নহয়। আচ্ছা, তোমালোকে এতিয়া
নেক্সট ইয়াতে দিয়া হৈছে অবৈজ্ঞানিক আগমনের যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। অবৈজ্ঞানিক আগমনের যিকোনো চাৰিটা বৈশিষ্ট্য হল অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিসেবে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হলেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰে। 4 নম্বৰ অবৈজ্ঞানিক আগমনত অভিজ্ঞতাৰ একৰূপতা আৰু অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। সো এইখিনি আছিলে অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য। এতিয়া মই তোমালোকৰ আগত নেক্সট লং কুৱেশ্যনটো লৈ আহিছো। অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক আগমনৰ মাজত থকা যিকোনো তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য লিখা। প্ৰশ্নটো এইটো আছিল, খুব দৰকাৰী। 2019, 14 আৰু 12 আছিল। অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক আগমনৰ সাদৃশ্য। সাদৃশ্য অনুমান আৰু অবৈজ্ঞানিক আগমন দুটাই প্ৰকৃত আগমন। দুই প্ৰকাৰৰ আগমনেই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। দুবিধ আগমনতেই কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। 4 সাদৃশ্য অনুমান আৰু অবৈজ্ঞানিক আগমন দুই প্ৰকাৰৰ অনুমান মানে কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয় বাবে দুই প্ৰকাৰৰ অনুমানে সিদ্ধান্ত সম্ভাৱনামূলক। নেক্সট 5 নম্বৰ দুবিধ আগমনেই প্ৰকল্প গঠনৰ উল্লেখযোগ্য সহায়ক। এতিয়া অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমানৰ পাৰ্থক্য। নম্বৰ 1 সাদৃশ্য অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত প্ৰতিষ্ঠা কৰা হয়। ইয়াত দৃষ্টান্ত দুটাৰ সাদৃশ্য থকা লক্ষণবোৰহে প্ৰতিষ্ঠা কৰা হয়। কিন্তু অবৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। নম্বৰ 2 সাদৃশ্য অনুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান। আনহাতে অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা। নম্বৰ 3 দুই প্ৰকাৰৰ অনুমানেই সিদ্ধান্ত যদিও সম্ভাৱনামূলক তথাপিও সাদৃশ্য অনুমানৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত। আনহাতে অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা দৃষ্টান্ত সংখ্যাৰ ওপৰত। 4 সাদৃশ্য অনুমানত বস্তুৰ গুণ বা লক্ষণাৰ্থক জ্ঞান জন্মে, কিন্তু অবৈজ্ঞানিক আগমনত অবাধিত অভিজ্ঞতাতহে পোৱা দৃষ্টান্তৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে বাবে অবৈজ্ঞানিক আগমনত বস্তুৰ সংখ্যা বা বাচ্যাৰ্থ সম্পৰ্কে জ্ঞান জন্মে। সো এইখিনি আছিলে এই প্ৰশ্নটোৰ আনসাৰ। এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্নটো আলোচনা কৰিব লৈ আহিছো। শেষ প্ৰশ্নটো হল বৈধ পৰিকল্পনাৰ যিকোনো বা বৈধ পৰিকল্পনাৰ শৰ্তবোৰ উল্লেখ কৰা। মই যেটো লিখিছিলো সেইটো আছে দুটা শর্ত। মই কিন্তু তোমালোকৰ যিকেইটা শর্ত আছে এইকেইটা আলোচনা কৰিম। দেখা বৈধ প্ৰকল্পৰ শর্তবোৰ হল নম্বৰ 1 প্ৰাসংগিকতা, সত্যাপনীয়তা, সুপ্ৰতিষ্ঠিত পূৰ্ব প্ৰতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূৰ্ণ আৰু আত্মসংগতিপূৰ্ণতা। 4 নম্বৰ ভৱিষ্যত বাণী কৰাৰ ক্ষমতা। 5 নম্বৰ নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত আৰু 6 নম্বৰটো হল কি সৰলতা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিখিনি বৈধ প্ৰকল্পৰ শৰ্ত আছে তোমালোকে ইয়াত স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। আৰু মই তোমালোকক এইখিনি জনাব খুজিছো যে তোমালোকে অকণমান এই বৈধ প্ৰকল্পৰ শৰ্তসমূহ অকণমান তোমালোকে ডিছকাছ কৰিলে ভাল হ'ব। ডিছকাছ কৰিলে তেতিয়ালৈকে তোমালোকৰ আনসাৰটোত পৰীক্ষাত নাম্বাৰ কাটাৰ সম্ভাৱনা নাথাকিব। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰিছো আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰক, তাৰে কামনা কৰি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো।
অহা ক্লাছত অইন এটা বিষয়ৰ কুৱেশ্যন পেপাৰ সলিউশ্যন আগবঢ়াম বুলি তোমালোকক এচুৰেঞ্চ দি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।